নিশাৰে শেষ নোহোৱা আলিবাট ক'ত আছে জোনাক ক'ত অভিশাপ নমনি ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি ডাঙৰ ঠিকাদাৰ হ'ল কি হ'ল দুদিনমানৰ পাছততো ময়ো ডাঙৰ মাষ্টাৰনী হ'ম পাগলীজনী ৰাগিনী পেহী মোৰ লগতহে থাকে পেহী কি মোৰ বয়স হয় নি মুকুন্দৰা তোমাক কথা ক'লে ইমান দেৰি ৰখিব লাগে তুমি বহুত বৰ দেই বাহিৰত দিনটো বতাহ এতিয়া বতাহে বতাহিক পাই ধৰিছেহি এতিয়া দে ভৰিকেইটা দে হেল্ল' গাটো বেয়াও কি হ'ল একো নাই মতা আছে গা বেয়া যদি শুই থাক আকৌ হ'ব দে ৰাতিয়ে হ'ল দেখোন এইজনীৰ অৱস্থা সিফালে কি কৰা যায় বাৰু নালাগে কি হ'ল এৰিলি নেকি নাই দুদিনমান বাদহে দিছোঁ আমাৰ নিচিনা মানুহবোৰ সমাজত বৰ বেয়াকৈ ওলমি আছোঁ মানে মানুহ হ'লে নহয় হ'লে ধনী হ'ব লাগে নহ'লে দুখীয়া হ'ব লাগে আমাৰ নিচিনা মিডিল ক্লাছ হ'লে না ইধৰ কা হয় চালা কি জীৱন এটা কটাই আছোঁ বে তই কথাবোৰ অলপ বেছিকৈ চিন্তা কৰ চিন্তা বহুত বন্ধু ছোৱালীজনী ভাল পালে বুজি পাবি উপাৰ্জন কৰিব নোৱাৰিলে তাইক হেৰুৱাৰ চিন্তা ঘৰত বিয়া দিবলগীয়া বাইদেউজনী থাকিলে তাইক বিয়া দিয়া চিন্তা সন্মানৰ দেউতা এজন থাকিলে তেওঁ সন্মান ৰক্ষাৰ চিন্তা আৰু যদি বিয়া নোহোৱা পেহী এজনী আছে বুঢ়াৰ বয়সত তেওঁক ভৰণ পোষণৰ চিন্তা তই বুজি নাপাবি বুজিব মন নাযায় মোৰ ভাবিবও মন নাযায় মুঠতে চা যদি টেনশ্যন বেছি হয় গধূলি পিং এটা খাই আৰামত বিচনাত পৰি দিয়া চকু দুটা মুদি দিয়া আৰু ৰাতিপুৱা মাৰ গালিত সাৰ পোৱা বাছ বিন্দাছ জীৱন ঐ তই ট্ৰেজেডি ফালি থাক মই যাওঁ সুৰাত মগন ভয়াল ৰাতি সাৰ পাই চাবলগীয়া মুখখন তোৰ লগত থকালৈকে তোৰ চিন্তাবোৰ পাতল হৈয়ে থাকিব একেবাৰে থম মদন গোপালটো হৈ যে বহি আছ কি হ'ল কথাটো ক নাই একো নাই কথা এটা আছিল এই বাৰীৰ পৰা অনা জাতিলাও গোটেইকেইটা বনালি নেকি ঘৰত ভোজৰ কাৰণে ভাত নেৰান্ধো নহয় বাকীকেইটাহে তাতে আছে কি হ'ল নহয় মানে ইয়াৰে দুটামান সভাপতি বৰ্তাহঁতৰ ঘৰত দি থৈ আহোঁ বুলি ভাবিছোঁ গাঁৱৰে ল'ৰাই খেতি কৰিছে বুলি তেওঁ ভাল পাব জানো নহয় কোনে ভাল পাব
বৰ্তা অ বৰ্তা অ' তই ইমান ৰাতিখন আহিলি যে? হা অঁ এই জাতিলাও দুটামান দি থৈ যাওঁ বুলি আহিলোঁ অঁ মোৰ বাৰীতে লাগিছে অঁ। তাকে বৰ্তা নাই নেকি অ' ওলাই গৈছে চাওঁ দে। অঁ অঁ। হেৰি নহয় হা? ৰাগিনী নাই নেকি পঢ়ি আছে চাগে পঢ়িব দে দিনৰ দিনটো ঘূৰি ফুৰি বেমাৰ লগাই আহিছে আছে এতিয়া ৰুমতে। অঁ বেমাৰ নেকি তাই অহ বেছি হৈছে নেকি আছে আৰু তই নিজে চাই আহগেচোন যা। ঐ তই অলপ বুজাবিচোন তাইক। হ'ব হ'ব বৰ্তাক কৈ অহা বহাগতে তোৰ বুঢ়া এটা চাই বিয়া দি দিম পৈতৃক সম্পত্তিত কোনোবা অচিনাকি মানুহ আহি থাকিব সেয়া মই সহ্য কৰিব নোৱাৰো। জীৱন ধূলি উৰি জীৱন ধূলি উৰি তই আহিছ গা বেছি বেয়া নেকি তোৰ তই আহিবি বুলি জনা হ'লে মই বেছিয়ে বেয়া কৰি ল'লোহেঁতেন। কি হ'ল নহয় অ' গাটো বেয়া কিন্তু তই আহিবি বুলি জনা হ'লে তোক দৰৱ এটা আনিবলৈ দিলোহেঁতেন। দিনৰ দিনটো হাবিয়ে বননে জপজপাই ঘূৰি ফুৰিবি এতিয়া গা বেয়া নহয় কি হ'ব কথা এটা নুশুনো মানে কেঁচুৱা হৈ আছ নেকি তই তই কিন্তু বুঢ়া হ'লে বৰ কামোৰ হবি দেই। কি এই ডেকা কালতে ইমান বকিব পাৰ নহয় বুঢ়া হ'লে কি হবি কচোন তোক নহয় কি কৰিবি কনা কচোন কি বৰ্তাক কৈ অহা বহাগতে তোৰ বুঢ়া এটা চাই বিয়া দি দিম অ' ছি যাওঁ মই আৰু শুন বেমাৰ ভাল নোহোৱালৈকে উৰুলি পুঙাৰ দৰে ঘূৰি নুফুৰিবি হ'ব ছাৰ মই মনত ৰাখিম বাৰু। বুঢ়া এটালৈ বিয়া দি আহিব যাব লাগিব নহয় মই তোক এৰি অ' দয়াময় অ' কি হ'ল তাত না না তাত ৰাখ মুঠতে মেথা গৰম কৰি দিয়ে মানে
কি হে ঐ বহিছ মেথা গৰম হৈ আছে মোৰ। মেথা গৰম কিয় মেথা গৰম হৈ আছে তোৰ এই ভনীজনীয়ে মেথাটো গৰম কৰি দিছে অ'। মাটিৰ ভাগ কৰিব লাগে বোলে। মই কৈছো তই বাছি বাছি লৈ ল, কিন্তু এনেদৰে মাটি বাৰী ভাগ কৰি থাকিলে মায়ে জানো এইটো অৱস্থাত কষ্ট নাপাব? কিন্তু নাই, ভনী যোৱাই বোলে মাটি বিক্ৰী কৰিব ওলাইছে, সেইকাৰণে ভাগ লাগে। খং উঠি গ'ল নহয়। খেতি কৰ, নিজে আহি থাক, কিন্তু বিক্ৰী কৰিবৰ কাৰণে এইটো কেনেকুৱা কথা? পৈতৃক সম্পত্তিত কোনোবা অচিনাকি মানুহ আহি থাকিব, সেয়া মই সহ্য কৰিব নোৱাৰো। এইবোৰকে ভাবি মেথাটো গৰম হৈ গৈছে অ'। নাজানো কিয় মানুহক সম্পত্তি লোভে ইমান কিয় অন্ধ কৰে। হ'ব দে, মন বেয়া কৰি নাথাকিবি। বহুত ৰাতি হ'ল, যাওঁ ব'ল। মেথাটো গৰমেই হৈ আছে নহয়। মেথাটো ঠাণ্ডা কৰিব পাৰি। মানে মানে মাথা ঠাণ্ডা কৰা ঔষধ আছে। ঔষধ? এই ৰাতিখন তোৰ কাৰণে কোনে ঔষধৰ দোকান খোলা ৰাখিব? এই আছেতো, ব'ল। আৰে ক'লৈ? আৰে আনা, ব'ল, দেৰি নকৰ। ইয়াৰ মানে সৰুতে ভাবিছিলোঁ মোৰ দৰাটো মোতকৈ 3 ইঞ্চিমান ওখ হ'ব। কভি খুশি কভি গমত জয়া ভাদুৰীয়ে অমিতাভ বচ্চনক তাই মাৰি দিয়া নিচিনাকৈ মই মাৰি দিম। কি কথা ক'বলৈ আহিছ? মায়ে ঘৰত গম পালে কি হ'ব কচোন? নাই 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 হে, পুৰি নাৰাখাম, কোনেও গম নাপায়। জীবন ধুলি উৰি জীবন ধুলি উৰি কি হ'ল? হা, ইয়াত ৰৈ দিলি যে? ইয়াত তোৰ ক'ত ফাৰ্মাচীখন আছে? অকণমান ৰখচোন, আনি আছো। হাপ এটা দিবচোন। ঐ, কি আনিছ এইটো? ব'ল। ধেৎ তেৰি, মান সন্মান চব খাবি দেই তই। ব'ল ব'ল, ক'ত এইডালক যে কেতিয়াবা ভীষণ মৰম লাগে অ'। সৰুতে ভাবিছিলোঁ মোৰ দৰাটো মোতকৈ 3 ইঞ্চিমান ওখ হ'ব। কভি খুশি কভি গমত জয়া ভাদুৰীয়ে অমিতাভ বচ্চনক তাই মাৰি দিয়া নিচিনাকৈ মই মাৰি দিম। কিন্তু এইডাল ইমান ওখ নহ'ল নহয়। একো নাই, টুল এখনত উঠাই দিম মই তাক। কিন্তু তাই মাৰি সি যাব ক'ত? বাৰী পাছৰ পুখুৰীত? আৰু টিউশ্যন কৰিবলৈতো তাই মাৰি যাব নালাগে। সেই মই যে কি কথা ভাবি আছো নহয়। কিন্তু তেনেকৈ তাই মাৰি সাজি কাচি গ'লে তাক বেয়া নালাগিব দেই। তোক শুবলৈ কৈছো, শুই থাক।
শুইছো পেহী। মই নাখাওঁ দেই। এই একো নহয় দে, জাষ্ট এক পেক। কি কথা ক'বলৈ আহিছ? মায়ে ঘৰত গম পালে কি হ'ব কচোন? নাই 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 হে পুদি নাৰাখাম, কোনেও গম নাপায়। প্লিজ মোৰ কাৰণে এক পেক মাত্ৰ। হেৰি কোনেও নেদেখেতো। হে কোনো নেদেখে। হ'ব দে। ঐ ৰহ, ভণ্টিক ফোন এটা কৰি লওঁ। মা দাদাই ফোন কৰিছিলে। দাদা বোলে কিবা কামত মুকুটদাৰ লগতে আছে, আহোঁতে অলপ দেৰি হ'ব। ভাত যে ঢাকি থোৱা আছে কলি? ক'লো। হ'ব দে, এতিয়া তয়ো শুই থাক। এতিয়া আৰু পঢ়িব নালাগে, তই কাইলৈ ৰাতিপুৱা সোনকালে উঠি পঢ়িবি। বাৰু। যাই গুচি যাই সুৰে গানে নোকোৱা নোপোৱাবোৰ অজানিতে জীৱন ধূলি উৰি